নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ssc.gov.in ssc ফালৰ পৰা এখন ইম্পৰ্টেন্ট নটিচ অলৰেডি অহা দুদিনমান হ'ল মই যেটো চোৱা নাছিলো আপোনালোকৰ ssc ওয়েবসাইট কিছু সময় আগতে চেক কৰি চাওঁতে এখন নটিচ পালো কি নটিচ আহিছে কি কথা কি বতৰ সম্পূৰ্ণ ডিটেইলছত খুব সহজ সৰল ভাষাত বুজাই কম আপোনালোকে যেটো ssc ওয়েবসাইটৰ নটিচ বলা ইংলিশ বা হিন্দীত আহে আমাৰ অসমৰ এনেকুৱা কিছুমান ক্যান্ডিডেটও আছে যিসকল অলপ চলপ ইংলিশ জানে বা বুজি পায় তেওঁলোকৰ কোনো অসুবিধা নহয় যিসকল একেবাৰে বুজি নাপায় হেতু মই একদম খুব সহজ সৰল ভাৱে আপোনালোকক বুজাই দিম ভিডিওটো হেখলৈকে চাব যেহেতু ssc আন্ডাৰ বহুত ধৰণৰ এক্সামৰ হৈ থাকে আপোনালোকে এক্সাম বিলাক দি চাকৰি পাবলৈ সেন্ট্ৰেলৰ চাকৰিসমূহ পাবলৈ সক্ষম হয় ssc বহুখিনি মানে আটাইকে বেষ্ট ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়া হৈছে ssc আপোনালোকৰ তারপরে আপনি এসএসসি জিডি কনিষ্টেবলৰ লগতে এসএসসি এমটিএস হাবিলা এসএসসি সিজিএল মানে এসএসসি বহুত মানে এসএসসি যিমান এক্সাম দিও বুলি ভাবিছে সকলোৰে কাৰণে আপোনালোকে এই ভিডিওটো ইন্টাৰেস্টেড বা ইম্পৰ্টেন্ট হ'ব কিয়নো ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰি লৈছো মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ আপুনি সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে ন বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়াই মই যিকোনো ভিডিও আপলোড দিলে প্ৰতিটো যেটো ইম্পৰ্টেন্ট ভিডিও বিলাক দি থাকো চাকৰি ৰিলেটেড বা যিকোনো আপডেট পালে পলকালো ভিডিও আপলোড দিলে নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আপুনি আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে সপোন বিলাক দি থক কৰিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো প্ৰায় 22 নে 23 মে তাৰিখে আপোনাৰ নটিচটো আহিলে মই ইয়াতে আপোনালোকক নটিচখন লগাই দিম এতিয়া আপোনালোকে দেখিব স্ক্ৰিনশ্বট লৈ আপোনালোকে নিজেও চাই লব পাৰিব মানে এই নটিচখনৰ মতে এটা কথা কৈছে 2025 ৰ জুনৰ এটা তাৰিখ যে ডেটটোৰ মতে আপোনালোকে মানে বৰ্তমান যেটো হৈ আছে আপোনালোকৰ আধাৰ কাৰ্ডটো এসএসসি যেটো ওটিআৰ ফুল ফৰ্ম হৈছে ওয়ান টাইম ৰেজিষ্ট্ৰেচন এসএসসি যদি আপুনি এপ্লাই কৰোতে বা ৰেজিষ্ট্ৰেচন কৰোতে কিবা ভুল কৰে তেন্তে আপোনাৰ হেতু ইমেইল আইডি বা হেতু ফোন নম্বৰ বা হেখিনি আপোনাৰ মেট্ৰিকৰ ডিটেইল হেখিনি এড্ৰেছত আপুনি আও ভুল কৰিলে এপ্লাই কৰিব নোৱাৰিব বা আকৌ ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰিব যদি আপুনি ওটিআৰ কৰি থৈছিলেন বা যদি আগন্তুক দিন কৰাও নাই ৰেজিষ্ট্ৰেচনটো কৰি ৰাখক যেতিয়া এসএসসি ফাল বা যিকোনো ভ্যাকেন্সি আহে অনলাইন এপ্লাই চলে তেন্তে সাৰ্ভাৰটো বহুত প্ৰবলেম হয় যেহেতু লাখ ক্যান্ডিডেটে এসএসসি তে এপ্লাই কৰে সেইকাৰণে যেতিয়া এপ্লাই চলি থাকে তেতিয়া আপুনি ৰেজিষ্ট্ৰেচন কৰিবলৈ অসুবিধা হ'ব সেইকাৰণে আপোনাৰ এতিয়া একো এপ্লাই চলি নাথাকুতে ৰেজিষ্ট্ৰেচনটো কৰি ৰাখিব তেতিয়া আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকে খুব সহজতে মানে আপোনালোকে ৰেজিষ্ট্ৰেচনটো খুব কম সময়ৰ ভিতৰত কৰিব পাৰিব যদি নিজে পাৰে মোবাইলতে কৰিব পাৰে আৰু যদি নিজে নাজানে কোনবা জনা বুজা ব্যক্তিৰ ওচৰত গৈ কৰিব মোবাইলতে হওক বা ল্যাপটপতে হওক বা ডেস্কটপ কম্পিউটাৰতে হওক পৰাপক্ষত আপুনি ভালদৰে ৰেজিষ্ট্ৰেচনটো কৰি ল'ব বা কম্পিউটাৰ দোকানত সিএসসি চেণ্টাৰত গৈ ধুনীয়াকৈ ৰেজিষ্ট্ৰেচনটো কৰি ল'ব আৰু লগতে যিসকলে অলৰেডি কৰিছিলে যিসকলে আধাৰটো বৰ্তমানলৈকে লিংক কৰা নাই বা আগতে লিংক কৰিছিলে যদি আকৌ এবাৰ আপুনি ওটিআৰ লগত আপুনি আধাৰ কাৰ্ডটো ধুনীয়াকৈ লিংক কৰি ৰাখক আকৌ আধাৰ নাম্বাৰ বা এড্ৰেছ যিখিনি দিব লাগে সকলোখিনি দি ৰাখক যদি নিদিয়ে কিন্তু প্ৰবলেম হ'ব পাৰে মই কৈ আছো আপোনাৰ ভিডিওটো বুজি পাইলে ভালকে যেতিয়া আমি এসএসসি এক্সাম বিলাক দিবলৈ যাওঁ অগ্নিবীৰ হওক বা এসএসসি জিডি হওক বা যিকোনো মানে এসএসসি এমটিএস হাবিলা হওক মানে এসএসসি সিজিএল হওক যিকোনো এসএসসি ফালৰ পৰা দিল্লী পুলিচে হওক যিকোনো এক্সাম যেতিয়া এসএসসি পাতে এসএসসি দিবলৈ যাওঁতে আপোনালোকে নিশ্চয় যদি দি পাইছে তেতিয়াতো জানে তাত আধাৰ কাৰ্ড আইডি প্ৰুফ আপোনালোকৰ ভেৰিফিকেশন কৰে আপোনাৰ যেটো এসএসসি এডমিট কাৰ্ড আহিব তাৰ লগত তেতিয়া আপুনি যদি আধাৰ কাৰ্ডটো লিংক কৰি ৰাখে তেতিয়া আপোনাৰ একো প্ৰবলেম নাই গৈ আপোনাৰ স্ক্যানাৰটো ফাস্টকে মাৰি দিব আধাৰ কাৰ্ডটোতে হওক বা নাম্বাৰটোতে হওক আপোনাৰ স্ক্যানাৰটো মাৰি দিব লগালগ আপোনাৰ একো প্ৰবলেম নাই গেটৰ ভিতৰত এন্ট্ৰি হৈ যাব মানে সোমাই যাব পাৰিব যদি আপুনি আধাৰ কাৰ্ডটো লিংক কৰি নাৰাখে তেতিয়া কি অসুবিধা হ'ব গম পায়নে তেতিয়া আপুনি এসএসসি ধৰি লওক 11টা বজাৰ পৰা এক্সাম হল 1 ঘণ্টা 2 ঘণ্টা আগতে গৈ ৰখি থাকিব লাগিব হয়তো নিদিবও পাৰে হেতু কেনসেল কৰি দিবও পাৰে যে যাৰ আধাৰ লিংক নাই বা আধাৰ ভেৰিফিকেশন যাৰ কমপ্লিট হৈ থকা নাই ৰেজিষ্ট্ৰেচনৰ সময়ত হেখিনি আমি বলে এক্সাম দিবলৈ নিদো এনেকুৱা সিচুৱেচন কৰি দিলো আপুনি একো কৰিব নোৱাৰে এসএসসিৰ ওপৰত সেইকাৰণে পৰাপক্ষত আধাৰ কাৰ্ডটো লিংক কৰি ৰাখক আৰু যদি আপোনাৰ এনেকুৱা হ'ব পাৰে মই আইডিয়া মতে যদি লিংক কৰি নাৰাখে তেন্তে আপুনি বেছি সময় আগতে যাব লাগিব তাত গৈ আপোনাৰ বহুত ভেৰিফিকেশন কৰিব আধাৰ কাৰ্ড পান কাৰ্ড আপোনালোক বহুত বেছি ভেৰিফিকেশন কৰিব লাগিব যদি আধাৰ কাৰ্ডটো লিংক কৰি নাৰাখে তাৰ পিছতে আপোনালোক চাই চিটি সোমাবলৈ দিব মানে হেখিনি জামালাই লোৱাতকে আপোনাৰ যেটো এতিয়া সুবিধা দিছে বা চান্স দিছে জুন মাহৰ ভিতৰত মানে কিমানটা ইয়াতে লিখা আছে মোৰ একচুয়ালি মনত নাই আপুনি মানে এতিয়া হৈ আছে যেহেতু আপুনি খুব কম দিনৰ ভিতৰতে আধাৰটো লিংক কৰি ৰাখক এসএসসি ৰেজিষ্ট্ৰেচনটো লগত যদি আপুনি কৰিছিল তেন্তে আপডেট কৰি লওক আধাৰটো যদি দিয়া নাছিলে কৰি লওক তেতিয়া আপোনাৰ কোনো ধৰণৰ প্ৰবলেম নোহোৱাকৈ খুব সোনকালে আপুনি মানে এসএসসি যিকোনো এক্সাম দিবলৈ গলে প্লে মোৰ 11টা বজাৰ পৰা 10 মিনিট 15 মিনিট আগত বা আধা ঘণ্টা আগত গলো আপোনাৰ হৈ যাব যদি কৰি নাৰাখে কিন্তু অসুবিধাই দেখা দিব পাৰে এইখিনিয়ে কথা আপোনালোকক বুজাই দিলো নিশ্চয় সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ পৰিয়ালৰ সদস্য যিমান আছে সকলোলৈকে শেয়াৰ কৰি দিও যিসকলে চাকৰিৰ কাৰণে লাগি আছে বা আগন্তুক দিনৰ চাকৰিৰ কাৰণে লাগিব তেওঁলোকে কথাটো বুজি পাব আৰু
আপডেটটো পায় তেওঁলোকৰ সুবিধা হ'ব এইখিনিয়ে ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে ফেচবুক পেজৰ লিংক আছে ইনষ্টা আইডিটো দি থোৱা আছে গোটেইখিনি ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে আৰু যিখন অফিচিয়েলি অহা নটিছখনো মই টেলিগ্ৰাম চেনেল যিটো আছে তাতে গৈ জইন হৈ ল'ব তাতে মই প্ৰভাইড কৰি দিম আপোনালোকে নিজেও গৈ ভালদৰে পঢ়ি চাবগৈ পাৰিব এইটোৱে ভিডিঅ' আজি এইটো আপডেটে আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ লাইক কৰি দিব সাবস্ক্ৰাইব কৰি ৰাখিব পুনৰ কৈছোঁ যদি সাবস্ক্ৰাইব কৰি ৰখা নাই নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ